আজিৰ বিশেষ এটি আঞ্জা লৈ আহিছোঁ মাৰ হাতৰ বিশেষ আঞ্জা কুকাৰত আলু আৰু ডিম দি দিয়া হৈছে বইল কৰি লোৱা হ'ব পোনপ্ৰথমে থালিত সজাই থোৱা আছে বাৰীৰে পালেং শাক আৰু বিলাহী কুটি থোৱা আছে ধনিয়া বাৰীৰে আনি থোৱা আছে চাব পাৰে পিয়াজ দীঘল দীঘলকৈ কুটি থোৱা আছে জলকীয়া কুটি থোৱা আছে তেজপাত থৈ দিয়া আছে আৰু ডিম আৰু আলু বইল হৈ গ'ল ইতিমধ্যে কেৰাহীত তেল দি দিয়া হৈছে কেৰাহী গৰম হোৱাৰ পিছত বিশেষ এটি আঞ্জা আজি বনোৱা হ'ব কেৰাহীত ডিমখিনি পোনপ্ৰথমে ভাজি লোৱা হ'ব সুন্দৰভাৱে আজিৰ বিশেষ ৰেচিপি মাৰ হাতৰ বিশেষ ৰেচিপি মায়ে বনাই আছে আপোনালোকক দেখুৱাই আছোঁ ডিমখিনি ইতিমধ্যে ভাজি লোৱা হৈছে ৰঙচুৱা হৈ পৰিছে ডিমখিনি চাওক কি এক সুন্দৰ লাগিছে ডিমখিনি ভাজি লোৱাৰ পিছত কাঢ়ি লোৱা হৈছে চাওক এটা এটাকৈ কাঢ়ি লোৱা হৈছে ডিমসমূহ পোনপ্ৰথমে মা আছাম ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ বিশেষ এটি ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ কেৰাহীত তেজপাত দি দিয়া হৈছে বিশেষ কোনো মছলা ইউজ নহয় আপোনালোকক দেখুৱাই আছোঁ মায়ে কেনেধৰণে বনাই আছে কেৰাহীত পিঁয়াজ দি দিয়া হৈছে গোটা গোটাকৈ কুটি থোৱা আছিলে পিঁয়াজসমূহ সুন্দৰভাৱে ভাজি লোৱা হ'ব যিহেতু বিলাহী কুটি থোৱা আছিলে দীঘল দীঘলকৈ সেইখিনি পিঁয়াজৰ সৈতে ভাজি লোৱা হৈছে যিহেতু মছলাৰ পৰাই আজিৰ যি আঞ্জা বনিব পালেং শাকৰ লগত এই মছলাৰ পৰাই সোৱাদটো বাঢ়ি আহিব সেইবাবে মছলাখিনি সুন্দৰভাৱে ভাজি লোৱা হ'ব অকণমান পানী দিয়া হৈছে মছলাখিনি চাওকচোন কি এক কালাৰ আহি পৰিছে আৰু গোন্ধ আপোনালোকে পোৱাহেঁতেন আচৰিত হ'লহেঁতেন সুন্দৰ এক গোন্ধ ওলাই পৰিছে অকণমান নিমখ দিয়া হৈছে সম্পূৰ্ণ নিমখ দিয়া হোৱা নাই পালেং শাকসমূহ কুটি থোৱা আছিলে এখন থালত সেইসমূহ কেৰাহীত দি দিয়া হৈছে এতিয়া মছলাৰ সৈতে পালেং শাকসমূহ ভাজি লোৱা হ'ব সুন্দৰভাৱে যিহেতু দেখিবলৈ পাইছে অকণমান ভজাৰ পিছতে পালেং শাকসমূহ গলি পৰিছে মছলাৰ লগত প্ৰথমে আপোনালোকক মা আছাম ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ অকণমান মছলাখিনিত হালধি দিয়া হৈছে পালেং শাকসমূহ গলি পৰিছে গলি যোৱাৰ পিছত অলপমান পানী দিয়া হৈছে পানীসমূহ দিয়াৰ পিছত সম্পূৰ্ণ ডিমসমূহ দি দিয়া হৈছে লগতে যি আমি বইল কৰি থৈছিলোঁ আলুখিনি সেই আলুখিনিও একেলগে দি দিয়া হৈছে যিহেতু এতিয়া ডিম আলু আৰু পালেং শাকৰ লগত বিশেষ এটি আঞ্জা বনি সম্পূৰ্ণ ইতিমধ্যে হ'বলৈ ধৰিছে দেখিবলৈ পাইছে কি এক উতল আহি পৰিছে আজি মাৰ হাতৰ বিশেষ ৰেচিপি আপোনালোকক বনাই দেখুৱালোঁ কেনে লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব ইতিমধ্যে আঞ্জাটো সম্পূৰ্ণ হৈ পৰিছে চাওকচোন কি এক সুন্দৰ লাগিছে ধোঁৱা চাওক কেনেধৰণে ওলাই আছে গৰম ভাতৰ লগত খাবলৈ বিশেষ সোৱাদ হ'ব আজি মাৰ হাতৰ বিশেষ ৰেচিপি আপোনালোকৰ কাষলৈ লৈ আহিলোঁ কেনে লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব আজিৰ ৰেচিপিটো চাই আপোনালোকে কেনে পালে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব যদিহে ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।